যোৱাবাৰো এজিপি বিজেপি আমি মিত্ৰতা কৰিছিলোঁ, কিন্তু কিছুমান সমষ্টিত আমাৰ বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হৈছিলে। এজিপিৰ লগত ইতিমধ্যে আমাৰ আসন ভাগ বটোৱাৰ আলোচনা বহুখিনি আগবাঢ়ি গৈছে আৰু যদি ক'বাত দৰকাৰ হয় এটা দুটা সিটত আমাৰ ফ্ৰেণ্ডলি খেলাত কোনো আপত্তি নাই, কিন্তু সৰহ সংখ্যক সিটতে এজিপি আৰু বিজেপিৰ বুজাবুজি থাকিব। যোৱাকালিও মোৰ কেশৱ মহন্ত ডাঙৰীয়াৰ লগত দীঘলীয়া বৈঠক হৈছে। ইতিমধ্যে আমাৰ দলৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে এজিপিৰ লগত কথা পতাৰ প্ৰক্ৰিয়াও আৰম্ভ হ'ব। মই ভাবোঁ যে মাঘ বিহুৰ আগতেই গণ পৰিষদ আৰু বিজেপিৰ মিত্ৰতা চূড়ান্ত হ'ব। মইতো ভাবোঁ মাঘ বিহুৰ আগতে আমি এজিপিৰ লগত শেষ কৰি দিব লাগে। ৰাভা হাছঙৰ লগত ডিছকাশ্যন সম্পূৰ্ণ কৰিব লাগে, গণশক্তিৰ লগত কৰিব লাগে। মোৰ টাৰ্গেটটো 15 জানুৱাৰীৰ ভিতৰত গোটেইখিনি শেষ কৰি লোৱা। বিজেপিত প্ৰত্যেক বছৰে আমি মহিলাৰ সংখ্যা বঢ়াই যাওঁ, যুৱকৰ সংখ্যা বঢ়াই যাওঁ। আমাৰ লক্ষ্যটো হ'ল যে বিজেপি যাতে এটা ইউথ চেন্ট্ৰিক পাৰ্টি হৈ থাকে। সেইকাৰণে প্ৰত্যেকবাৰে আমাৰ লক্ষ্য হয় যে আমি যাতে নতুন মুখক প্ৰাধান্য দিওঁ। যোৱাবাৰ তৰংগ গগৈহঁতে খেলিছিলে। এইবাৰ আমাৰ লক্ষ্য হ'ব যে তৰংগ গগৈতকৈও তলৰ বয়সৰ ল'ৰা আগুৱাই আহক। এজন দুজন তিনিজন আমি যিমানে পাৰোঁ, আমি ইয়ং আৰু ইউথফুল যিটো মানুহক কয় তেনেকুৱা চেহেৰা বিজেপিলৈ আনিব খোজোঁ। গতিকে মই ভাবোঁ যে আমি এইবাৰো সেই দৃষ্টিৰে চাম। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মহিলাৰ প্ৰাৰ্থী বেছি বিচাৰে, গতিকে মহিলা